নমস্কাৰ বন্ধু বান্ধৱীসকল অসম যাও অইন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো হৈছে AAI অৰ্থাৎ এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া যিটো পদ নতুনকৈ মুকলি হৈছে তাৰে এডভাৰ্টাইজমেণ্টটো লৈ আহিছোঁ। তো বন্ধু বান্ধৱীসকল সম্পূৰ্ণ ভিডিঅ'টো ভালদৰে চাব। প্ৰথমটো হৈছে চিনিয়ৰ এছিষ্টেণ্ট ইলেক্ট্ৰনিক। ইয়াৰে 14টামান পোষ্ট আছে। তাৰে আপোনালোকৰ দৰমহা হ'ব 34,000 পৰা 1,10,000লৈকে আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে বন্ধু বান্ধৱীসকল ডিপ্ল'মা ইন ইলেক্ট্ৰনিক আৰু ৰেডিঅ' ইঞ্জিনিয়াৰিং ডিপ্ল'মা বিচাৰিছে। এক্সপিৰিয়েঞ্চ 2 ইয়াৰ্ছ অৰ্থাৎ 2 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে ইয়াতে। 2 নম্বৰ পোষ্ট হৈছে চিনিয়ৰ এছিষ্টেণ্ট অপাৰেশ্যন। ইয়াৰে 2টা পোষ্ট আছে। ইয়াতে দৰমহা দিছে 36,000 পৰা 1,10,000লৈকে। ছেম দুটাতে ছেম দৰমহা দিছে। এক্সপিৰিয়েঞ্চ ইয়াতে বিচাৰিছে 2 ইয়াৰ্ছৰ ৰিলেটিভ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু 3 নম্বৰ পোষ্ট হৈছে চিনিয়ৰ এছিষ্টেণ্ট একাউণ্টেণ্ট। ইয়াৰে 5টা পোষ্ট দিয়া আছে। এইটো দৰমহা ছেম 36,000 পৰা 1,10,000লৈকে আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে ইয়াতে গ্ৰেজুৱেশ্যন হ'ব লাগিব, লগতে BCom কম্পিউটাৰ লিটাৰেট টেষ্ট MS অফিচৰ থাকিব লাগিব। এক্সপিৰিয়েঞ্চ বিচাৰিছে ইয়াতে 2 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে ৰিলেটেড। 4 নম্বৰ পোষ্ট হৈছে বন্ধু বান্ধৱীসকল জুনিয়ৰ এছিষ্টেণ্ট ফায়াৰ ছাৰ্ভিচ। 43টা পোষ্ট আছে। তাৰে ইয়াতে দৰমহাটো আছে 31,000 পৰা 92,000 টকালৈকে আৰু ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মেট্ৰিক পাছৰ লগতে 3 ইয়াৰ্ছৰ ডিপ্ল'মা মেকানিকেল অটোমোবাইলৰ আৰু 12 পাছ এডুকেশ্যন কোৱালিফিকেশ্যনটো বিচাৰিছে। ড্ৰাইভিং লাইচেঞ্চ বিচাৰিছে বন্ধু বান্ধৱীসকল হেভি। আবেদন কৰাৰ বাবে আপোনালোকৰ ন্যূনতম বয়স হ'ব লাগিব 18 পৰা 30 ইয়াৰ্ছৰ ভিতৰত আৰু এজ ৰিলেক্সন দিছে ইয়াতে। OBC NCLৰ 3 ইয়াৰ্ছ, SCৰ কাৰণে 5 ইয়াৰ্ছ, STৰ কাৰণে 5 ইয়াৰ্ছ, PWDৰ কাৰণে 10 ইয়াৰ্ছ, PWD OBCৰ কাৰণে 13 ইয়াৰ্ছ, PWD SC STৰ কাৰণে 15 ইয়াৰ্ছ এজ ৰিলেক্সন পাই যাব যিসকলৰ কাষ্ট চাৰ্টিফিকেট আছে। ইয়াতে ডমিচিয়েল এটা অপশ্যন দিছে অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰাৰ কেণ্ডিডেট এপ্লাই কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজ ইয়াতে SC ST ফিমেল কাৰণে 1 পইচা দিব নালাগে আৰু আদাৰ্ছ যিসকলে আছে অৰ্থাৎ OBC জেনেৰেল আৰু যিসকলে আছে সিহঁতে 1,000 টকা পে' কৰিব লাগিব এই চাকৰিটো আবেদন কৰাৰ বাবে। আৰু PWDৰ কাৰণে 1 পইচা দিব নালাগে। পে'মেণ্ট মোড অনলাইনৰ যোগেদি এপ্লাই কৰিব লাগিব। তো বন্ধু বান্ধৱীসকল এইটো হৈছে এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ ফালৰ পৰা যিটো পদ মুকলি হৈছে তাৰে টোটাল পোষ্ট আছে 64টা পোষ্ট। চ' ইচ্ছুক কেণ্ডিডেটে আবেদন কৰিব পাৰে যিসকলৰ কোৱালিফিকেশ্যনৰ লগতে ইণ্টাৰেষ্ট আছে সিহঁতে আবেদন কৰিব পাৰে। মই লিংকটো ডেছক্ৰিপশ্যনত দি দিছোঁ, তাৰ পৰা গৈ আবেদন কৰিব পাৰে, নহ'লে AAI ৱেবছাইটত গৈ আপোনালোকে আবেদন কৰিব পাৰে। বন্ধু বান্ধৱীসকল এইটো আছিল সৰু ভিডিঅ'। ইয়াৰ পিছত আকৌ ভিডিঅ' লৈ আহিম জব ৰিলেটেড। তো আপোনালোকে চাই থাকক অসম জব ইউটিউব চেনেলটো। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে। নেক্সটত আকৌ ভিডিঅ' লৈ আহিম। তেতিয়ালৈকে সুস্থ থাকক, ভালে থাকক। জয় হিন্দ, জয় অসম।